বহুতে কৈ থাকে যে দাদা তুমি যিহেতু ইণ্ডিয়ান আৰ্মিত ফিজিকেল বা এইবিলাক যিহেতু তুমি কোৱালিফাই কৰি থৈছা, গতিকে আমাক তুমি এটা টিপছ দিয়া, আমি এতিয়া ৰানিংটো পাছ কৰিব লাগে। মই কৈছোঁ তোমালোকৰ বা সেইদিনাখন ৰানিং পাছ কৰিবলৈ হ'লে তোমাৰ প্ৰেক্টিছৰ জেগাতে তোমালোকৰ টাইম টেবুল মিলিবই লাগিব, সেইটো চিয়'ৰ 100%। ইয়াত যদি তুমি 8 মিনিটত সোমাই আছা, তাত তুমি গৈ লাভ নাই, সেইটো ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথাটো হৈছে আমি পাছ কৰিবলৈ হ'লে সেইদিনাখন তুমি এনেকুৱা তাত য'জ দেখুৱাব লাগিব, য'ত নেকি সেই য'জখিনি তুমি এনেকুৱা ফিল্ডত বা প্ৰেক্টিছ কৰি থকা সময়ত কেতিয়াও দেখুওৱা নাছিলে। এনেকুৱা তুমি ঘোঁৰাৰ মতন দৌৰা বা এনেকুৱা য'জ তুমি দিব লাগিব, বা মাইণ্ডছেটটো এনেকুৱা হিচাপত লক্ষ্য স্থিৰ কৰি ল'ব লাগিব যাতে মোৰ পাছত সকলোৱে থাকে, সকলোতকৈ যাতে ফাৰ্ষ্ট ময়ে থাকোঁ। এক্সিলেণ্ট আনিবই লাগিব, টাইমত সোমাবই লাগিব, ফাৰ্ষ্ট ময়ে হ'ম, মোৰ পাছত সকলোবোৰ থাকে। এনেকুৱাবোৰ কথাৰ প্ৰতি তুমি যদি ভালদৰে ধ্যান দিয়া, নিশ্চয় তুমি ইণ্ডিয়ান আৰ্মিত এইবাৰ ৰানিং পাছ কৰিবা, ৰাস্তাতে হওক লাগিলে ফিল্ডতে হওক। আৰু লাষ্টৰ সেই ফিনিচিং ৰানিংখন এনেকুৱা তুমি য'জ দিবা, মই আকৌ কৈছোঁ যি তাত ৰানিং কৰিবাগৈ সেই ৰানিং যাতে আমাৰ ফিল্ডত তুমি এদিনোৱে কৰি পোৱা নাছিলা, এনেকুৱা তুমি য'জ দিবা। এই কথাখিনি ধ্যান দিবা, ভালদৰে মন দিবা, নিশ্চয় তুমি কোৱালিফাই হ'বাই। আৰু মাইণ্ডছেটটো পূৰা এটা স্থিৰ কৰি ল'বা, যাতে পাছ কৰিমেই, মই কিয় নকৰিম। এই কথাখিনিৰ প্ৰতি ধ্যান দিলে নিশ্চয় এবাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত তোমাৰ চিলেকশ্যন হ'ব।